নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ কুৱেশ্যন নম্বৰ 1টো হৈছে হু লেড দি ফাৰ্ষ্ট ৰেবিলিয়ন এগেইনষ্ট ব্ৰিটিছ ৰুল ইন আছাম। অসমত ব্ৰিটিছ শাসনৰ বিৰুদ্ধে প্ৰথম বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল? শুদ্ধ উত্তৰ হৈছে অপশ্যন চি গোমোধৰ কোঁৱৰ। অসমত ব্ৰিটিছ শাসনৰ বিৰুদ্ধে প্ৰথম বিদ্ৰোহৰ নেতৃত্ব গোমোধৰ কোঁৱৰে দিছিল। কুৱেশ্যন নম্বৰ 2 হু ৱাজ দি অথৰ অফ দি অসমীয়া সাহিত্য বুৰঞ্জী। অসমীয়া সাহিত্যৰ বুৰঞ্জী গ্ৰন্থৰ লেখক কোন আছিল? শুদ্ধ উত্তৰ হৈছে অপশ্যন চি দেৱেন্দ্ৰনাথ বেজবৰুৱা। অসমীয়া সাহিত্যৰ বুৰঞ্জী গ্ৰন্থৰ লেখক দেৱেন্দ্ৰনাথ বেজবৰুৱা আছিল। কুৱেশ্যন নম্বৰ 3 হু ৱাজ হেংড উইথ মণিৰাম দেৱান। মণিৰাম দেৱানৰ লগত কাক ফাঁচি দিয়া হৈছিল? শুদ্ধ উত্তৰ হৈছে অপশ্যন বি পিয়লি বৰুৱা। মণিৰাম দেৱানৰ লগত পিয়লি বৰুৱাক ফাঁচি দিয়া হৈছিল। কুৱেশ্যন নম্বৰ 4 দি ইয়েৰ 1894 ইজ এছ'চিয়েটেড উইথ হুইচ অফ দি ফলোয়িং ইভেণ্ট। 1894 চনটো তলৰ কোনটো ঘটনাৰ সৈতে জড়িত? শুদ্ধ উত্তৰ হৈছে অপশ্যন চি পথৰুঘাট বিদ্ৰোহ। 1894 চনটো পথৰুঘাট বিদ্ৰোহৰ সৈতে জড়িত। কুৱেশ্যন নম্বৰ 5 হুইচ ছেছনছ অফ দি অল ইণ্ডিয়া কংগ্ৰেছ ৱাজ হেল্ড এট পাণ্ডু গুৱাহাটী। গুৱাহাটীৰ পাণ্ডুত সৰ্বভাৰতীয় কংগ্ৰেছৰ কোনখন অধিৱেশন অনুষ্ঠিত হৈছিল? শুদ্ধ উত্তৰ হৈছে অপশ্যন এ 1926 চনত 41 সংখ্যক অধিৱেশন। 1926 চনত গুৱাহাটীৰ পাণ্ডুত সৰ্বভাৰতীয় কংগ্ৰেছৰ 41 সংখ্যক অধিৱেশন অনুষ্ঠিত হৈছিল। কুৱেশ্যন নম্বৰ 6 ইন হোৱাট ইয়েৰ ৱাজ দি ট্ৰেটি অফ ইয়াণ্ডাবু চাইন। ইয়াণ্ডাবু সন্ধি কিমান চনত স্বাক্ষৰিত হৈছিল? শুদ্ধ উত্তৰ হৈছে অপশ্যন বি 1826 চনৰ 24 ফেব্ৰুৱাৰীত। ইয়াণ্ডাবু সন্ধি 1826 চনৰ 24 ফেব্ৰুৱাৰীত স্বাক্ষৰিত হৈছিল। কুৱেশ্যন নম্বৰ 7 হু এমং দি ফলোয়িং ৱাজ দি ফাৰ্ষ্ট টু এষ্টাব্লিছ এ টি গাৰ্ডেন ইন আছাম। কোনে অসমত প্ৰথম চাহ বাগিচা স্থাপন কৰিছিল? শুদ্ধ উত্তৰ হৈছে অপশ্যন চি মণিৰাম দেৱান। অসমত প্ৰথম চাহ বাগিচা মণিৰাম দেৱানে স্থাপন কৰিছিল। কুৱেশ্যন নম্বৰ 8 হুইচ ৱাজ দি ফাৰ্ষ্ট আছামিজ লেংগুৱেজ মেগাজিন। প্ৰথম অসমীয়া ভাষাৰ আলোচনী কোনখন আছিল? শুদ্ধ উত্তৰ হৈছে অপশ্যন বি অৰুণোদয়। প্ৰথম অসমীয়া ভাষাৰ আলোচনী অৰুণোদয় আছিল। কুৱেশ্যন নম্বৰ 9 হুইচ ৱাজ দি ফাৰ্ষ্ট আছামিজ চিলড্ৰেন মেগাজিন। প্ৰথম অসমীয়া শিশু আলোচনী কোনখন আছিল? শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি ল'ৰা বন্ধু। প্ৰথম অসমীয়া শিশু আলোচনী ল'ৰা বন্ধু আছিল। কুৱেশ্যন নম্বৰ 10 হাউ মেনি ইয়েৰ্ছ ডিড আহোমছ ৰুল আছাম। অসমত আহোমসকলে কিমান বছৰ শাসন কৰিছিল? শুদ্ধ উত্তৰ হৈছে অপশ্যন চি 600 বছৰ। অসমত আহোমসকলে 600 বছৰ ৰাজত্ব কৰিছিল। কুৱেশ্যন নম্বৰ 11 হু ৱাজ দি ফাউণ্ডাৰ অফ দি আহোম ডাইনেষ্টি। আহোম বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? শুদ্ধ উত্তৰ হৈছে অপশ্যন চি চাওলুং চুকাফা। আহোম বংশৰ প্ৰতিষ্ঠাপক চাওলুং চুকাফা আছিল। কুৱেশ্যন নম্বৰ 12 হু এমং দি ফলোয়িং আহোম কিং ৱাজ নউন এজ বামুণী কোঁৱৰ। তলৰ আহোম ৰজাৰ ভিতৰত কোনজন বামুণী কোঁৱৰ নামেৰে পৰিচিত আছিল? শুদ্ধ উত্তৰ হৈছে অপশ্যন এ চুডাংফা। আহোম ৰজা চুডাংফা বামুণী কোঁৱৰ নামেৰে পৰিচিত আছিল। কুৱেশ্যন নম্বৰ 13 ইন হুইচ ইয়েৰ ৱাজ দি কেপিটেল অফ আছাম শ্বিফটেড ফ্ৰম শ্বিলং টু দিছপুৰ। কিমান চনত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰিত হৈছিল? শুদ্ধ উত্তৰ হৈছে অপশ্যন বি 1973 চনত। 1973 চনত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰিত হৈছিল। কুৱেশ্যন নম্বৰ 14 হু এমং দি ফলোয়িং ৱাজ দি ফাৰ্ষ্ট ব্ৰিটিছ কমিছনাৰ অফ আছাম। তলৰসকলৰ ভিতৰত অসমৰ প্ৰথম ব্ৰিটিছ আয়ুক্ত কোন আছিল? শুদ্ধ উত্তৰ হৈছে অপশ্যন বি ফ্ৰান্সিছ জেনকিন্স। ফ্ৰান্সিছ জেনকিন্স অসমৰ প্ৰথম ব্ৰিটিছ আয়ুক্ত আছিল। কুৱেশ্যন নম্বৰ 15 হু এমং দি ফলোয়িং ৱাজ দি প্ৰেছিডেণ্ট অফ দি স্বৰাজ পাৰ্টি ইন আছাম ডিউৰিং দি ফ্ৰিডম মুভমেণ্ট। তলৰসকলৰ ভিতৰত স্বাধীনতা আন্দোলনৰ সময়ত অসমত স্বৰাজ পাৰ্টিৰ সভাপতি কোন আছিল? শুদ্ধ উত্তৰ হৈছে অপশ্যন এ তৰুণৰাম ফুকন। তৰুণৰাম ফুকন স্বাধীনতা আন্দোলনৰ সময়ত অসমত স্বৰাজ পাৰ্টিৰ সভাপতি আছিল। কুৱেশ্যন নম্বৰ 16 বাই হোম ৱাজ গোপীনাথ বৰদলৈ কনফাৰ্ড দি টাইটেল লোকপ্ৰিয়। কাৰ দ্বাৰা গোপীনাথ বৰদলৈক লোকপ্ৰিয় উপাধি প্ৰদান কৰা হৈছিল? শুদ্ধ উত্তৰ হৈছে অপশ্যন চি জয়ৰাম দাস দোলাতৰাম। জয়ৰাম দাস দোলাতৰামৰ দ্বাৰা গোপীনাথ বৰদলৈক লোকপ্ৰিয় উপাধি প্ৰদান কৰা হৈছিল।
Question number 17. In which year was the Assam Rural Panchayat Act passed? কোন চনত অসম গ্ৰাম্য পঞ্চায়ত আইন গৃহীত হৈছিল? শুদ্ধটো হৈছে অপশ্যন বি 1948 চনত। 1948 চনত অসমত গ্ৰাম্য পঞ্চায়ত আইন গৃহীত হৈছিল। Question number 18. What was the first drama of শ্ৰীমন্ত শংকৰদেৱ? শ্ৰীমন্ত শংকৰদেৱৰ প্ৰথম নাটক কোনখন আছিল? শুদ্ধটো হৈছে অপশ্যন এ চিহ্নযাত্ৰা। শ্ৰীমন্ত শংকৰদেৱৰ প্ৰথম নাটক চিহ্নযাত্ৰা আছিল। Question number 19. Which was the first mobile theatre group in Assam? অসমৰ প্ৰথম ভ্ৰাম্যমাণ থিয়েটাৰ দল কোনটো আছিল? শুদ্ধটো হৈছে অপশ্যন বি কাহিনীৰ থিয়েটাৰ। অসমৰ প্ৰথম ভ্ৰাম্যমাণ থিয়েটাৰ দল কাহিনীৰ থিয়েটাৰ আছিল। Question number 20. When was the first Assamese film জয়মতী released? প্ৰথম অসমীয়া ছবি জয়মতী কেতিয়া মুক্তি লাভ কৰিছিল? শুদ্ধটো হৈছে অপশ্যন বি 1935। প্ৰথম অসমীয়া ছবি জয়মতী 1935 চনত মুক্তি লাভ কৰিছিল। Question number 21. What is the first film directed by Dr. Bhupen Hazarika? ডক্টৰ ভূপেন হাজৰিকাই পৰিচালনা কৰা ছবিখনৰ নাম কি আছিল? শুদ্ধটো হৈছে অপশ্যন ডি এৰা বাটৰ সুৰ। ডক্টৰ ভূপেন হাজৰিকাই পৰিচালনা কৰা ছবিখনৰ নাম এৰা বাটৰ সুৰ আছিল। Question number 22. The traditional bull yoke কাম্বালা is associated with which state? পৰম্পৰাগত ম'হ যুঁজ কম্বলা কোনখন ৰাজ্যৰ লগত জড়িত? শুদ্ধটো হৈছে অপশ্যন চি কৰ্ণাটক। পৰম্পৰাগত ম'হ যুঁজ কম্বলা কৰ্ণাটক ৰাজ্যৰ লগত জড়িত। Question number 23. Oinitam is folk song of which of the following community? ঐনিতম তলৰ কোনটো সম্প্ৰদায়ৰ লোকগীত? শুদ্ধটো হৈছে অপশ্যন ডি মিচিং। ঐনিতম মিচিং সম্প্ৰদায়ৰ লোকগীত। Question number 24. Which of the following organization celebrated its foundation day on 1 April? তলৰ কোনটো সংগঠনে 1 এপ্ৰিলত প্ৰতিষ্ঠা দিৱস পালন কৰে? শুদ্ধটো হৈছে অপশ্যন চি RBI। RBI সংগঠনে 1 এপ্ৰিলত প্ৰতিষ্ঠা দিৱস পালন কৰিছিল। Question number 25. On what date is International Women Day celebrated? আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস কোন তাৰিখে পালন কৰা হয়? শুদ্ধটো হৈছে অপশ্যন বি 8 মাৰ্চ। আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস 8 মাৰ্চ তাৰিখে পালন কৰা হয়। Question number 26. Where is the National Defense Academy located? ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমী ক'ত অৱস্থিত? শুদ্ধটো হৈছে অপশ্যন চি পুনে। ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমী পুনেত অৱস্থিত। Question number 27. Konkan naval exercise are held between which two countries? কোন দুখন দেশৰ মাজত কংকন নৌসেনাৰ অনুশীলন কৰা হয়? শুদ্ধটো হৈছে অপশ্যন চি ইণ্ডিয়া ইউনাইটেড কিংডম ভাৰত যুক্তৰাজ্য ইণ্ডিয়া এণ্ড ইউনাইটেড কিংডমৰ মাজত কংকন নৌসেনাৰ অনুশীলন কৰা হয়। Question number 28. Which country will win the Thomas Cup for the first time on May 15, 2022? 2022 চনৰ 15 মে'ত কোনখন দেশে প্ৰথমবাৰৰ বাবে থমাছ কাপৰ খিতাপ দখল কৰিছে? শুদ্ধটো হৈছে অপশ্যন বি ইণ্ডিয়া। 2022 চনৰ 15 মে'ত ভাৰত দেশে প্ৰথমবাৰৰ বাবে থমাছ কাপৰ খিতাপ দখল কৰিছে। Question number 29. Which two places have been connected by ভূপেন হাজৰিকা ব্ৰিজ? ভূপেন হাজৰিকা দলঙে কোন দুটা ঠাই সংযোগ কৰিছে? শুদ্ধটো হৈছে অপশ্যন চি ঢলা শদিয়া। ভূপেন হাজৰিকা দলঙে ঢলা শদিয়া দুটা ঠাই সংযোগ কৰিছে। Last question. Question number 13. Which schedule of Indian Constitution deals with administrations of tribal area in Assam? ভাৰতীয় সংবিধানৰ কোনটো সূচীত অসমৰ জনজাতীয় অঞ্চলৰ প্ৰশাসনৰ বিষয়ে আলোচনা কৰা হৈছে? শুদ্ধটো হৈছে অপশ্যন চি 6th। ভাৰতীয় সংবিধানৰ 6ষ্ঠ সূচীত অসমৰ জনজাতীয় অঞ্চলৰ প্ৰশাসনৰ বিষয়ে আলোচনা কৰা হৈছে। আজিলৈ ইমানে আছিল। যদি ভিডিঅ'টো চাই ভাল লাগিলে এটা লাইক কৰি দিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম। সকলোকে ধন্যবাদ জনালোঁ। থেংক ইউ।